মহা অম্বুবাচীত মহা আড়ম্বৰপূৰ্ণ পৰিৱেশ। ভক্তৰ ভিৰত যেন প্ৰসন্ন হৈছে খুদ মা কামাখ্যা। অৱশেষত অন্ত পৰিল চাৰিদিনীয়া ব্যস্ততাৰ। মা কামাখ্যাৰ চৰণত শৰণ ল'বলৈ বুধবাৰেও কাহিৰী পৰা অগণন সেৱকৰ সমাহাৰ। অম্বুবাচীৰ নিবৃত্তিত প্ৰাণ চঞ্চলা হ'ল নীলাচলৰ বুকু। ভক্তৰ মনোকামনা আৰু প্ৰাৰ্থনাই আজিও আকৰ্ষণ কৰিলে বহুতৰে মনোযোগ। আৰাধ্য দেৱীৰ দৰ্শনৰ বাবে দূৰ দূৰণিৰ পৰা বাট কৰি পাই আহিল এইসকল বিশেষভাৱে সক্ষম দৰ্শনাৰ্থীও। নিবৃত্তিৰ অন্তত ভক্তৰ বাবে খোল খালে কামাখ্যাৰ দুৱাৰ। লগে লগে দেখিবলৈ পোৱা গ'ল এনেধৰণৰ দৃশ্য। বিভিন্ন বেশভূষাৰে সাধু সন্ন্যাসী আহিল কামাখ্যালৈ। দেশ বিদেশৰ ভক্তই মা কামাখ্যাৰ দৰ্শন লাভ কৰি বুকুত বান্ধি লৈ গ'ল কোনোদিনে নোপোৱা অভিজ্ঞতা। ২২ জুনৰ পৰা ২৫ জুন পৰ্যন্ত থকা অম্বুবাচীৰ বাবে ভক্তৰ বাবে বন্ধ কৰি দিয়া হৈছিল কামাখ্যা মন্দিৰৰ দুৱাৰ। বুধবাৰে পুৱা দেৱীৰ নিত্য পূজাৰ পাছতেই ভক্তগণৰ বাবে পুনৰ খুলি দিয়া হ'ল মন্দিৰৰ মূল দুৱাৰ। অম্বুবাচীৰ নিবৃত্তিৰ পিছতেই উখল মাখল হৈ পৰিছে কামাখ্যাৰ পক্ষ। মন্দিৰ দৰ্শন কৰিবলৈ নিশাৰে পৰা দীঘলীয়া শাৰী পাতিছে ভক্তগণে। মঙলবাৰে নিশা ৯:৫ নিবৃত্তি হোৱাৰ পিছতেই বুধবাৰৰ পুৱাৰে পৰা ভক্তৰ বাবে খুলি দিয়া হয় কামাখ্যা মন্দিৰৰ দুৱাৰ। অম্বুবাচী আৰম্ভ হোৱাৰ লগে লগে নীলাচলৰ বুকুৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ লানি নিচিগা সোঁত পৰিছে। বিভিন্ন বেশভূষাৰে সাধু সন্ন্যাসীৰে ভৰি পৰিছে নীলাচলৰ বুকু। লাখ লাখ ভক্তৰ সমাগম ঘটিছে কামাখ্যা দেৱালয়লৈ। কামাখ্যা মন্দিৰৰ ঐতিহ্য আৰু জনবিশ্বাস বহু পুৰণি। ৰহস্যৰে ভৰা আধ্যাত্মিকতাৰে পৰিপূৰ্ণ কামাখ্যা দেৱালয়ৰ অম্বুবাচীৰ নিবৃত্তিক লৈও আছে বহু চৰ্চা, বহু প্ৰশ্ন, বহু বিশ্বাস। অম্বুবাচীৰ নিবৃত্তিৰ পিছতেই প্ৰসাদ হিচাপে মা কামাখ্যাৰ অংগবস্ত্ৰখন পোৱাৰ পিছত সেইখন নিজৰ ঘৰত গোসাঁইৰ থাপনাত নাইবা লকাৰত ৰাখিব পাৰে অথবা কবচ হিচাপে তাবিজ বনায়ো গাত ল'ব পাৰে। এনে কৰিলে কোনো বিপদ নাহে বুলি জনবিশ্বাস আছে। কিন্তু সঁচাকৈ বাৰু মাৰ চৰণত দিয়া বগা কাপোৰখন ৰঙা হৈ যাব নেকি? অম্বুবাচীৰ সময়ত ব্ৰহ্মপুত্ৰৰ পানী সঁচাকৈ ৰঙা হৈ যায় নেকি? ইয়াৰ প্ৰকৃত সত্য কি? আচলতে অম্বুবাচীৰ সময়ত মা কামাখ্যাৰ চৰণত কোনো বগা কাপোৰ দিয়া নহয়, বগা কাপোৰ ৰঙাও নহয়। কামাখ্যা দেৱালয়ৰ সৰুতলৈ হিমাদ্ৰী শৰ্মাৰ মতে অম্বুবাচীৰ সময়ত সদায় কামাখ্যাক ৰঙা অংগবস্ত্ৰ দিয়া হয়। এনেধৰণৰ বিশ্বাসৰ কোনো প্ৰমাণ নাই। আনহাতে সৰুতলৈ হিমাদ্ৰী শৰ্মাৰ মতে ব্ৰহ্মপুত্ৰৰ পানী এই সময়ছোৱাত ৰঙা হৈ পৰে, কিয়নো ব্ৰহ্মপুত্ৰ হৈছে ৰঙা নদী। অম্বুবাচীৰ সময়ত ৰথচলা হয়, প্ৰকৃতি ৰঙা হৈ পৰে, কিন্তু আমিহে দেখা নাপাওঁ। নিউজ ডেস্ক ৰিপৰ্ট, DNews+। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।